মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰচাইজ 2.5 কুৱেশ্যন নম্বৰ 4 লৈকে কৰি দিয়া হৈছে। আজি কুৱেশ্যন নম্বৰ 5 পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে চোৱা, উৎপাদক বিশ্লেষণ কৰা। কুৱেশ্যন নম্বৰ 5 কি দিছে? উৎপাদক বিশ্লেষণ কৰিব দিছে। আমি কেনেকৈ কৰিম? 5 এনেকৈ আমি কৰোঁ। নম্বৰ 1টো কৰি দিছোঁ। 5 1 4x square plus 9y square plus 16 z square plus 12 xy minus 24 yz minus 16 zx 16xz এইটো নহয়, এইটো আমাৰ উৎপাদক বিশ্লেষণ কৰিব লাগে। ফাইন আমি কেনেকৈ কৰিম তোমালোকে লক্ষ্য কৰা। ইকুৱেল টু আমি লিখিছোঁ 4x স্কুৱেৰ। এইটো কথা কৈছোঁ। 4x স্কুৱেৰক আমি কি লিখিব পাৰোঁ? 2x হোল স্কুৱেৰ প্লাছ 9y স্কুৱেৰ। 9y স্কুৱেৰ জগত তোমালোকে লিখিবা 3y হোল স্কুৱেৰ। তাৰপিছত প্লাছ 16 আছে নহয়, 16ৰ জেগাত তোমালোকে লিখিবা 4z হোল স্কুৱেৰ। তাৰপিছত তোমালোকক লিখিব লাগিব ফৰ্মুলা মতে প্লাছ 2ab। 2টো 2 থাকিল, 8 ৰ'বা মই এইখিনি ইয়াত লিখি দিছোঁ। প্লাছ 2 8 জেগাত আছে আমাৰ কিমান? 2x, bৰ জেগাত আছে 3y। এতিয়া আমি হিচাপ কৰোঁ। 2 দুগুণ 4, 3 4 গুণ 12, গতিকে 12xy ঠিকে আছে। নেক্সট ফৰ্মুলা মতে কি হ'ব? প্লাছ হ'ব। ফাইন। তাৰপিছত আকৌ ফৰ্মুলা মতে 2bc, বিৰ জেগাত আছে 3y আৰু চিৰ জেগাত আছে 4z। কিন্তু এইখিনিতে তোমালোকে লক্ষ্য কৰিব পাৰিছানে? যদি আমি ইয়াক পূৰণ কৰোঁ 2 3 গুণ 6 4 4 গুণ 24, 24yz, কিন্তু ইয়াত আছে তোমালোকৰ -24yz। নিশ্চয় ক'ত বা নহয় ক'ত বা মাইনাছ বহিব লাগিব। সেইকাৰণে আমি কৰিম কি, জেডৰ জেগাত আমি মাইনাছ বহাই দি চাওঁ কি অৱস্থা হয়। নাই সেইকাৰণে ব্ৰেকেট দিয়া, ব্ৰেকেট দি ইয়াত মাইনাছ দিয়া। ইয়াত যদি তোমালোকে মাইনাছ দিবলগীয়া হয় তেনেহ'লে ক'ত দিব লাগিব? ইয়াতো দিব লাগিব মাইনাছ মাইনাছ। ফাইন। তাৰপিছত হ'ব কি আমাৰ ফৰ্মুলা মতে প্লাছ 2zx, জেডৰ জেগাত আছে -4z, এক্সৰ জেগাত আছে -2x। আমি পূৰণ কৰি চাওঁ মিলেনে নাই আকৌ। আচ্ছা 2 4 গুণ 8, 8 2 গুণ 16, 16xz বা zx, মাইনাছ আছে মাইনাছ, গতিকে মিলি গ'ল। তেনেহ'লে আমাৰ মাত্ৰ জেডৰ সন্মুখত 4zৰ সন্মুখত মাইনাছ হ'ব। নেক্সট আমি কৈছোঁ এইবাৰ। এতিয়া তোমালোকে বুজি পালা এতিয়া আমাৰ কোন অভেদ ইউজ হ'ল? এইটোত আমাৰ অভেদ এইটোৱে হ'ল a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ 2ab প্লাছ 2bc প্লাছ 2ca বা ac এনেকুৱা হয় নহয়। সেইটো জেগাত আমি কি লিখোঁ? a প্লাছ b প্লাছ c হোল স্কুৱেৰ। আমি লিখোঁ কি? a প্লাছ b প্লাছ c হোল স্কুৱেৰ লিখোঁ, হয় নাই? এই যিটো গ্ৰীণ কালাৰ দি লিখিছোঁ সেইটো তোমালোকে কিন্তু নোট নকৰিবা, তোমালোকক বুজাবৰ কাৰণেহে দিছোঁ। এতিয়া কথা হ'ল কি, তোমালোকৰ এৰ জেগাত কি আছে? 2x, বিৰ জেগাত আছে 3y, চিৰ জেগাত আছে -4z, হয় নাই? এতিয়া তাৰে হোল স্কুৱেৰ লিখিলা। ইয়াক আকৌ তোমালোকে চম্ভালি ল'বা। তেনেহ'লে আকৌ এবাৰ লিখিব পাৰোঁ 2x প্লাছ 3y প্লাছ ইনটু মাইনাছ 4z হোল স্কুৱেৰ। আচ্ছা, যিহেতু উৎপাদক বিশ্লেষণ কৰিব দিছে সেইকাৰণে তোমালোকে দুবাৰ লিখিবা 2x প্লাছ 3y মাইনাছ 4z ইনটু 2x প্লাছ 3y মাইনাছ 4z। এইটো এনচাৰ। এইটো হৈ গ'ল তোমালোকৰ ৰাইট এনচাৰ। ফাইন।
এতিয়া আমি যাম নেক্সট অংকটোলৈ এইবাৰ আমি আহো কোৱেশ্চন নম্বৰ 5 ৰ 1 টো হৈ গ'ল তবে 2 টো এটো কৰি দিছো ৰবা যাতে তোমালোকে কনফিউজড নোহোৱা ফাইন 5 ৰ 2 টো তোমাৰ কি দিছে বাৰু এনেকা লিখি আছে 2x square 2x square plus y square plus 8z square following কি লিখা আছে minus 2 root 2 xy plus 4 root 2 yz minus 8xz এটা আছে নহয় এটাক এতিয়া আমি ফৰ্মুলাত পেলাব লাগিব আমি কেনেকৈ লিখিম বাৰু চোৱা আছে 2x স্কয়াৰ যে আছে ইয়াক হোল স্কয়াৰ বনাবৰ হলে আমি √2 লম √2x হোল স্কয়াৰ ইয়াক যদি আমি সিম্পলিফাই কৰো 2x স্কয়াৰ হ'ব ফাইন আৰু এটা y স্কয়াৰ তো বিন্দাস ঠিকই আছে প্লাস এটা 8 আছে নহয় এটাক আমি কি দৰে লিখিব পাৰো 2 √2z হোল স্কয়াৰ মানে 2 ৰ স্কয়াৰ কৰিলে 4 √2 ৰ স্কয়াৰ কৰিলে 2 2 * 4 8 হ'ব গতিকে ঠিক আছে আমাৰ এটো তাৰ পিছত এতিয়া তোমালোকে আহা কিন্তু এই আগত ৰবা এখিনি মই ঠিক কৰি দিছো নহলে তোমালোকে খেলি মেলি পাবা ওকে 2 √2 এতিয়া ফৰ্মুলা মতে কি হবে প্লাস 2 * x x ৰ জায়গাত আছে √2 √2 আছে নহয় √2x * y কিন্তু তোমালোকে ইয়াত লক্ষ্য কৰিব পাৰিছা এটা বস্তু কোনটো বস্তু লক্ষ্য কৰিব পাৰিছা যে ইয়াত কিন্তু মাইনাস আছে ইয়াত চাইছা তোমালোকে মাইনাস আছে কিন্তু ইয়াত আমাৰ প্লাস হৈ গ'ল তেনহলে আমি কোড মাইনাস বহাব লাগিব নিশ্চয় আমি এটা কাম কৰিম এই √2 ৰ আগতে মাইনাস বহাই দিম √2x ৰ আগত তেনহলে ইয়াতো মাইনাস বহাব লাগিব ফাইন এবাৰ আমি বিন্দাস গৈ থাকোছুন তাৰ পিছত প্লাস আমাৰ কি আছিল ফৰ according to question ফৰ্মুলা মতে 2 ওকে bc b জায়গাত আছে আমাৰ y আৰু c জায়গাত আছে আমাৰ লগৰ 2 √2 z আছে z নাই গল থাৰ্ড টাৰ্মটো মই ইয়াত লিখি দিছো তাৰ পিছত ফৰ্মুলা মতে আকৌ প্লাস 2 * zx z ৰ জায়গাত আছে 2 √2 z x ৰ জায়গাত আমাৰ কি আছে -2 ডেবিট ৰবা -√2 x আছে ফাইন এবাৰ তোমালোকে যদি পূৰণ কৰা পুৰা একদম 8 -8xz হৈ যাব ফাইন এতিয়া আমি কৰিম কি এই যে a + b + c হোল স্কয়াৰ ফৰ্মুলা জানিম হয়নে ইয়াত a ৰ জায়গাত আছে আমাৰ কি a ৰ জায়গাত আছে -√2x ফাইন b ৰ জায়গাত আছে আমাৰ y আৰু c ৰ জায়গাত আছে 2 √2z ওকে তাৰে হোল স্কয়াৰ ৰবা কিন্তু ইয়াত আমি ব্ৰেকেট দি দিম বে তাৰে হোল স্কয়াৰ এতিয়া ইয়াক আমি সিম্পলিফাই কৰি দিম সিম্পলিফাই কৰি দিয়াৰ পিছত যেটা হ'ব হেটো আমাৰ আনসাৰ আচ্ছা ইয়াৰ সন্মুখত প্লাস আছে প্লাস ইনটু মাইনাস সিধা মাইনাস -√2x + y + 2 √2z হোল স্কয়াৰ যেহেতু তোমালোকক কৈছে উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে দুবাৰ লিখি দিয়া কিছা খতম 2 √2x + y + 2 √2z whole into same -√2x + y + 2 √2z এইটো হৈ গ'ল তোমালোকৰ আনসাৰ ফাইন একেবাৰে পানী যদি তোমালোকে অভেদবিলাক মুখস্থ কৰা যদি অভেদ মুখস্থ নকৰা তেনেহলে কিন্তু কাম নাই দেই গতিকে আজি তোমালোকৰ 5 নম্বৰটোই থাকিল বেছি দীঘলীয়া হলে তোমালোকে জামেলা পোৱা নেক্সটত আমি লাহে লাহে আগবাঢ়ি গৈ থাকিম
চোৱাৰ কাৰণে ধন্যবাদ। তোমালোকে ভাল বেয়া কমেণ্ট কৰিবা আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।